নমস্কাৰ। আজি শ্ৰমিক দিৱস 1 মে 1890 চনৰ আজিৰ দিনটোতে পেৰিছত সূত্ৰপাত হৈছিল শ্ৰমিক দিৱস। 18 পৰা 20 ঘণ্টাৰ পৰ্যন্তৰ কাম কৰাৰ বিনিময়ত যি পেৰিছত বিপ্লৱ আৰম্ভ হৈছিল, সেই সময়ত কাৰ্ল মাৰ্ক্স, ফ্ৰেডৰিকহঁতে এক আন্দোলন কৰিছিল। এই আন্দোলনৰ ফলশ্ৰুতি গোটেই বিশ্বতে শ্ৰমিক দিৱস পালিত হৈ আহিছে। শ্ৰমিকসকলৰ যি কৰ্ম আন্দোলন, সেই কৰ্ম আন্দোলনক লৈ আজিৰ দিনটোত পালন কৰা হয়। কিন্তু আজিৰ শ্ৰমিকসকল ৰৈ থকা নাই। মোৰ সৈতে মই আৰু মোৰ বন্ধু আছে। ক'ব আজি শ্ৰমিক দিৱসক শ্ৰমিকসকললৈ আহ্বান জনাব দুআষাৰ। হয়, নমস্কাৰ। শ্ৰমিক দিৱসৰ যি আমাৰ আজিৰ দিনটো, এই দিনটোৰ সকলো শ্ৰমিকলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুত কষ্টৰ বিনিময়ত শ্ৰমিকসকলে এখন দেশক, এখন ৰাষ্ট্ৰক আগবঢ়াই লৈ গৈ থাকে। গতিকে মোৰ এটাই আহ্বান, সকলোকে, প্ৰত্যেকজন মানুহৰ আত্মসন্মান থাকে। আমি শ্ৰমিকসকলক এই আত্মমৰ্যাদাৰে জীয়াই থকাৰ সেই সাহসকণ, সেই মৰমখিনি, সেই শ্ৰদ্ধাখিনি দিব লাগে আৰু সকলো আগবাঢ়িব লাগে। আৰু ইমানেই। আমি এতিয়া কাম কৰি আছোঁ, ইয়াৰ শ্ৰমিকসকলেও ইয়াতে কাম কৰি আছে। আচলতে তেওঁ নিজত শ্ৰমিক ৰূপটো সাজি লৈছে। আৰু আমাৰ এওঁ হ'ল গৌতম পাঠক ডাঙৰীয়া, বিশিষ্ট নাট্যশিল্পী, পৰিচালক, আৰু তেখেতৰ লগতে আছে কুলেন্দা। আমি কুলেন্দাৰ পৰা জানিব বিচাৰিম। আৰু কেইগৰাকী শ্ৰমিক আজি আছে। আজি ৰৈ থকা নাই, আচলতে ৰৈ থাকিবলৈ কাৰণে শ্ৰমিকসকলৰ শ্ৰমিক দিনটো পালন নকৰে। আজিৰ দিনটোত শ্ৰমিকসকলেও কাম কৰে, হয়নে? হয়। মোৰ সৈতে আছে বিশিষ্ট নাট্যশিল্পী কুলেন্দা আৰু মঞ্চ পৰিচালক, শিশুসকলৰ লগত ব্যস্ত থাকে। আজি শ্ৰমিক দিৱসত কি ক'ব কুলেন্দা? দুআষাৰ। শ্ৰমিক দিৱসত যিসকল শ্ৰমিক আছে তেওঁলোকৰ মানে যিটো প্ৰাপ্যটো আমাৰ অসমত বহুত কম। গতিকে প্ৰাপ্যটো পাব লাগে শ্ৰমিকসকলে। কাৰণ অসমত এতিয়া শ্ৰমিক বুলি ক'বলৈ গ'লে শ্ৰমিক প্ৰায় কমিয়ে আহিল। যিসকলে কৰি থাকে, শ্ৰম কৰি থাকে, তেওঁলোকে কৰি থাকে। ধন্যবাদ। আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ। ৰাজু আছে, চিত্ৰশিল্পী ৰাজু আছে। শ্ৰমিক দিৱসত শ্ৰমিকসকলে কি আহ্বান জনাবা? তেওঁলোকে কাম কৰি যাব লাগিব। আৰু তেওঁলোকৰ প্ৰাপ্য যিটো পাবলগীয়া থাকে সেইটোতো সময়মতে তেনেকৈ নাপায়। তথাপি তেওঁলোকে মনটো ডাউন নকৰি তেওঁলোকে ভালকৈ যাতে কাম কৰি যায়, সেইটোৱে আহ্বান জনাইছোঁ। এই ধৰণে আজি কোনো শ্ৰমিক ৰৈ থকা নাই। আচলতে শ্ৰমিকৰ প্ৰাপ্যৰ মজুৰিৰ ক্ষেত্ৰত সকলোৱে আহ্বান জনায়। যিসকল শ্ৰমিক আছে, আমি সকলোৱে শ্ৰমিক, ভাষাৰ ক্ষেত্ৰতো যিজনে কাম কৰিছে শ্ৰমিক, নিজৰ মজুৰিৰ কাৰণে যিসকলে কাম কৰিছে শ্ৰমিক, সকলো শ্ৰমিক। কিন্তু প্ৰাপ্যৰ মজুৰি আহ্বান জনাইছে সকলো শিল্পী, কলা কুশলী আৰু সকলো শ্ৰমিকে।